Oh, itu polal. Wow. একদম দেখা পাইছে একদম টিপ টপ ৰিয়ানচিতকৈ বেছি মই আৰু আমাৰ ৰিকিয়েহে বেছিকৈ মানে মেকআপ চেকআপ অলপমান মেকআপ মানে কি আৰু ষ্টাইল কৰি পেলাই ওলাইছোঁ ষ্টুডেণ্টতকৈ গাৰ্জেন বেছি মানে একদম ষ্টাইল হৈ ওলাইছোঁ আৰু যি কি নহওক আমাৰ ৰিয়ানচি এইফালে বেগ চেগ লৈ পেলাই আমি ৰেডি যাবলৈ ওলালোঁ তেনেহ'লে আমাৰ ৰিয়ানচি কেনি গ'ল গোসানী বাইকৰ চাবিটো লৈ লওঁ পানী আহা আৰু আমি এইফালে স্কুলত যাবৰ কাৰণে আমি ৰেডি আমি বাইক চাইক ৰেডি ৰখি আছোঁ এইফালে আমাৰ লিমনো যাব আজি স্কুললৈ মাক অহাই নাই মাক আহিছে এইফালে ফ্লাগ লৈ পেলাই তাইক আগত দিয়া দিহা তুমি আগলৈ আহা হয় নেকি অল দ্য বেষ্ট লিমন অল দ্য বেষ্ট বাই বাই কৰি আছে ভিডিঅ' কল বাই বাই ল'লা বঢ়িয়া ব'লা আৰু আহি পাই গ'লোহি আৰু ভিতৰত সোমাই গ'লোঁ আৰু আমাৰ ৰিয়ানচি এফালে ফাদাৰক দেখি পেলাই মানে প্ৰিন্সিপালক দেখি পেলাই এইফালে হাই টাটা বাই বাই দি আছে এইফালে গুড মৰ্ণিং উইচ কৰি আছে আমাৰ কলেজৰ বাৰু এইকেইদিন পূৰা এনজয়হে কৰি আছে অলপো আমনি কৰা নাই সেইটোৱে ভাল লগা কথা আৰু যিহেতু ভিতৰত মেক্সিমাম ল'ৰা ছোৱালীয়ে কন্দা কোটা চিঞৰ বাখৰ কৰি আছে চ' সেইটো কাৰণে ভাবিলোঁ যে অলপ সময় তাই বাহিৰতে থাকক কিন্তু এতিয়াও 8:30 হোৱা নাই আৰু 8:30 হোৱাৰ লগে লগে মই তাইক ভিতৰত ভৰাই দিম আৰু এতিয়া বৰ্তমান অলপ সময় আমাৰ লগতে ৰাখি ভিতৰত যোৱাৰ সময়কণ অলপমান বাহিৰতে ৰাখিছোঁ চ' অলপ সময় ইয়াত থকাৰ পিছত পঠাই দিম তাইক আৰু এয়া হৈ গ'ল ক্লাছৰুমৰ ভিতৰৰ দৃশ্য ভিতৰত পূৰা কন্দা কোটা চিঞৰ বাখৰ চলি আছে আৰু আমাৰ ৰিয়ানচিৰ ভিতৰতে ভৰাই দিম এতিয়া আৰু অলপ সময় কাৰণে আৰু এটা ল'ৰা দেখিছে ন এইটো মানে ওলাই বাহিৰত দৌৰি আহি গ'ল জানো এটা সময়ত এটা ওলাই গুচি যায় ন ইয়াৰ ৰিয়ানচিক থৈ মেলি আহি পেলাই বাহিৰতে ৰখি আছোঁ আৰু আমাৰ ৰিকিয়ে চিন্তা কৰি আছে কি হ'ব কি নাই কিন্তু তাইতো কন্দা নাই বেলেগে কান্দা দেখি পেলাই তাই অকণমান দিগদাৰ কৰে দিগদাৰো নকৰে তাই কান্দি চকু পানী মুচিবলৈহে যায় মনটো বেয়া লাগিছে আৰু ৰিয়ানচিক ভিতৰত সোমাই পেলাই এতিয়া আমি বাহিৰত ৰখি আছোঁ এইফালে আৰু বেলেগ অন্য গাৰ্জেনবিলাকো ৰখি আছে এতিয়া সময় হ'ল 9:55 আৰু 10টা বজালৈকে ছুটি দিব যাওঁ তেনেহ'লে আগবাঢ়ি আৰু এতিয়া প্ৰথম হোৱাৰ কাৰণে সিহঁতৰ স্কুল এতিয়া বৰ্তমান 8:30 পৰা 10টা বজালৈকে হৈছে চ' সকলো আৰু এয়া আমাৰ ৰিয়ানচি কলিজা আহি আছে এখোজ দুখোজকৈ চবেই কান্দিছে তাই এইখিনি নকান্দিলে কান্দি দিয়া ধুনীয়াকৈ আহি আছে আজি কেনেকুৱা লাগিলে স্কুলত ভাল লাগিলে কি পঢ়ালেনে নাই মই কৈ দিয়া দেখা কাইলৈ আকৌ স্কুল আহিবানে মজা ভাল লাগিলে ন আকৌ আহিম দেই কাইলৈ স্কুল ল'ৰা ছোৱালীবিলাকে দুদিনমান কান্দিব আৰু চবেই কান্দি কান্দি যায় আহোঁতেহে চবেই হাঁহি হাঁহি আহে আমি ছোৱালীক লৈ আহি আছোঁ আৰু এতিয়া আমি ফাইনেলি পাই গ'লোহি ঘৰ আৰু ৰিয়ানচিক লৈ পেলাই এইফালে পাই গ'লোহি আৰু টিফিনটো চোৱাচোন খালেনে নাই চব বস্তুবিলাক আহিছে ন টিফিনত দিছিলে মাকে এইফালে আঙুৰ দিছিলে কাজু দিছিলে আৰু তিয়ঁহ কাটি দিছিলে তাৰে অকণমান খালে হপায় এতিয়া আমি দেহা টিফিনটো খোৱাহি আহা তাৰ স্কুলত নাখালা স্কুলত টিফিন নাখালা কিয় খুলিব পাৰিলা স্কুলত তিয়ঁহ অকণ খাইছিলা হয় ইয়াত লাগি আছে নহয় অকণমান খোৱা অকণ খাই লোৱা দিয়া
সেয়াই আৰু আমাৰ স্কুলৰ আজি 3 নম্বৰ দিন আৰু ল'ৰা ছোৱালীবিলাকে এতিয়াও কান্দা কুটা কৰি আছে কিন্তু আমাৰ ৰিয়াঞ্চি আজি 3 দিন হ'ল একো মানে এইবিলাক একো প্ৰব্লেম নাই আৰু তাই স্কুল গৈ ভালহে পাইছে আৰু স্কুলত কিয় পঢ়োৱা নাই লিখোৱা নাই এইবিলাক সুধি আছে ন স্কুলত আজি কিবা লিখালে নে দেহা কি লিখালে নাই লিখোৱা অনলি খেলাইছে ভাল লাগিছে স্কুল গৈ কাইলৈ আমি আকৌ যাম হা ল'ৰা ছোৱালীবিলাকো আহিব ল'ৰা ছোৱালীবিলাকে কিছুমানে কান্দিব কিছুমানে খেলিব তুমি চাই থাকিবা হা এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি লওঁ তোমাৰ হা ড্ৰেছটো চেঞ্জ কৰি দিওঁ হা ৰিয়াঞ্চিয়েতো নাখালে মই অকণমান খাই দিছোঁ তাইৰ লগত টিফিন আঙুৰ চাঙুৰ কেইটামান আমাৰ ৰিয়াঞ্চিয়ে যাবৰ সময়তো গা ধুৱাই তাইক নিওঁৱে আৰু আহি পাই লগালগ কাপোৰ খুলি ডাইৰেক্ট বাথৰুমত চকাটো কৰি গা পা ধুই কৰি আহিছে মাকে এইবিলাক পৰা ৰেডি কৰি দিছে আৰু ক'ত উঠিছা এখনত পৰিবলৈ পৰি যাবা আহা এতিয়া আমাৰ মায়ে সিজাইছিলে চকুৱা চাউল আৰু এতিয়া চকুৱা চাউল খাই আছোঁ এইফালে পূৰা আলুগুটি পিটিকাৰ লগত এইফালে আমাৰ ৰিয়াঞ্চিয়েও খাই আছে এইফালে আমাৰ ৰিকিয়ে খাই আছে আৰু এইফালে মই খাবলৈ টেষ্টি মজা লাগিছে বহুত দিনৰ এতিয়া দিনৰ 11:30 বাজিলে আৰু এতিয়া মোৰ ডিউটি ষ্টাৰ্ট আৰু আমাৰ এইফালে ৰিকি আহি পেলাই দেখিছে নহয় পূৰা চাহত ভুজিয়া দি পেলাই খোৱা মই আজি প্ৰথম দেখিছোঁ লাইফত এনেকুৱা চাহত ভুজিয়া দি পেলাই খায় ভুজিয়া মানুহে ফ্ৰেছ খাব লাগে ন মচমচীয়া হৈ পেলাই আমাৰ চাহত ডুবাই ভুজিয়া খাই আছে এইফালে কি খোৱা হ'ল আৰু টেষ্টি একো টেষ্টি নহয় দেই নাখাওঁ মই তেনেকৈ খাই বেয়া পাওঁ মই নাখাওঁ এইবাৰ আমাৰ ৰিয়াঞ্চি আহিছে দৌৰি ক'ব পৰা তাই হেনো মোলৈ বহুত মনত পৰিছে বহুত মৰম কৰি হেনো মোক বহুত ভাল পায় হেনো কি হ'ল দেহা মোক বহুত ভাল পোৱা কিমান ভাল পোৱা এইফালে মোক বহুত ভাল পায় মোক ক'লে ময়ো ভাল পাওঁ আই লাভ ইউ ছ' মাছ এইফালে চাওঁ চুম এটা দিওঁ চাওঁ অঁ চুম এটা দিওঁ আৰু স্কুলৰ আজি কাহিনীটো মোক নক'লা মই এইফালে ডিউটি কৰাত ব্যস্ত আৰু আমাৰ মাক গৈ আছে এইফালে বৰমাৰ আগত আৰু আমাৰ ৰিয়াঞ্চিয়ে এইফালে মাকৰ ভাগৰ বা আইতাকৰ ভাগৰ কিবা লিপষ্টিক পাই পেলাই গোটেই মুখত আঁকিছে সপাই দেহা কি আঁকিলা গোটেই উলিয়াই মেলি এইফালে ড্ৰেছিঙত কেনিবা গ'ল ক'ত গ'ল দেউতা এই হা চাওঁ দেহা কি আঁকিলা চাওঁ ইয়াত কি হ'ল মুখখন ইহঁত কালি স্কুল কেনেকৈ যাবা এতিয়া এখন আঁকি পেলাই আঁকিছা কি তুমি কি আঁকিছা কি তুমি হা এইফালে হনুমান আঁকিছা মাক দেখাই আহেগৈচোন যোৱা হা মাৰিব বুলি যদি তুমি জানা তেনে কিয় আঁকিছা নহয় মুখখনৰ অৱস্থা কি কৰিলে আমাৰ ৰিয়াঞ্চিয়ে কি আঁকিলা কি এইটো মুখখন ধুলে নাযাব নহয় আৰু এতিয়া মাক অহাৰ আগতে মাকে গালি দিয়ে বুলি ভয়তে নিজে মুখ ধুবলৈ গৈছে অকণমান চাই দিয়ক ৰ'বা চাবোন দিব লাগিব ৰ'বা ককাই দিব ৰ'বা তোমালোকে কৰি থাকা দেই দেখিছে নহয় অৱস্থাটো কি কৰিলে কেতিয়া নিজৰ মুখৰ যি পায় মানে একদম পূৰা মুখত বিশেষকৈ মানে এইবিলাক লিপষ্টিকবিলাকৰ ওপৰত বেছি ইণ্টাৰেষ্ট মানে ছোৱালী মানুহটো এইবিলাক উৎপাত কৰাৰ পাছত মুখত সানি কৰি অহাৰ পাছত এতিয়া আমাৰ ৰিয়াঞ্চিক আঙুৰ খাবলৈ মন গ'ল মই এতিয়া দিছোঁ তাইকে কেইটামান আঙুৰ এইফালে আমাৰ ৰিয়াঞ্চিয়ে আঙুৰ খাই আছে নহ'লে কণ্টিনিউ এইফালে ডিউটি কৰি আছোঁ আৰু বাজিলে 3:30 আৰু আমাৰ ৰিয়াঞ্চি শুই গ'ল আৰু আমাৰ মাক যাবলৈ ওলাইছে নামঘৰ এইফালে পূৰা এইফালে আমাৰ মাক সাজি কাচি ওলাইছে যাবলৈ নামঘৰত কি আছে কি আজি মিটিং আৰু আমাৰ ৰিয়াঞ্চিয়া পূৰা ধুনীয়াকৈ শুই গ'ল সোনকালে উঠাৰ কাৰণে আৰু আমাৰ ৰিকিয়ে দেখিছে নাই নিজকে ষ্টাইল কৰি গৈ আছে এতিয়া যাব এতিয়া নামঘৰলৈ বাই যাবা তেন্তে তুমি আৰু আমাৰ ৰিয়াঞ্চি মাক নামঘৰলৈ যোৱাৰ কাৰণে আমাৰ ৰিয়াঞ্চি শুলে টোপনি গ'ল আৰু এতিয়া উঠিছে আৰু উঠি হেনো তাইৰ মনটো বেয়া লাগিছে আৰু সেইটো কাৰণে মই এনেকৈ হাক কৰি ধৰি লৈছোঁ এতিয়া ভাল লাগিছে মনটো ভাল লাগিছে আৰু তেতিয়া কান্দিলে মন চন বেয়া কৰিলে এনেকৈ ধৰিলে তাই মনটো ভাল লাগি যায় হেনো মনটো ভাল হৈ যাব এতিয়া ন দেহা ডিউটি এটা এখন 9টা বজাতে আৰু এতিয়া বাজিলে 9:30 মই ধুনীয়াকৈ গাটো ধুই আহিলোঁ আৰু আমাৰ ৰিয়াঞ্চিয়ে ভাত পানী খাই কৰি আজৰি এইফালে দেখিছে এতিয়া মোবাইলটো লৈ পেলাই আইতাকক কি কৰি আছে নাজানো আৰু এতিয়া ভাত পানী খাই আমি সোনকালে শুই যাব লাগিব কিয়নো ৰাতিপুৱা সোনকালে উঠিবও লাগিব ৰিকি ভাত উলিওৱা আৰু ন আৰু এইফালে আমাৰ মায়ে মানি প্লেণ্ট লগাইছে ক'ত চোৱা মানি প্লেণ্ট লগাইছে ধুনীয়া হৈছে দেখিবলৈ যি কি নহওক ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু কাইলৈ নতুন এটা ভিডিঅ'ত লগ পাম পুনৰ সকলোকে তেতিয়ালৈকে বাই দেহা গুড নাইট কৈ দিয়া এইফালে গুড নাইট ভালকৈ কোৱা হা